Hello my dear students, তোমালোক ভালে আছানে বাৰু? তোমালোকে প্ৰিপাৰেচন কেনেকৈ চলাই গৈছে বাৰু? ভালদৰে চলাই গৈছেনে প্ৰিপাৰেচন? আশা কৰিছোঁ তোমালোকে নিজৰ প্ৰিপাৰেচনসমূহ ভালদৰে চলাই গৈছে। গতিকে আজি আমি আৰম্ভ কৰিম অনুশীলনী 2.4 3 নম্বৰ কুৱেশ্যনৰ পৰা। ইতিমধ্যে আমি এই অনুশীলনীটোৰ দুটা কুৱেশ্যন আমি সমাধান কৰিছোঁ। গতিকে আহাচোন আজি আমি আৰম্ভ কৰোঁ 3 নম্বৰ কুৱেশ্যনৰ অংকখিনি। ইয়াত 3 নম্বৰ কুৱেশ্যনত কি দিয়া আছে? মই কুৱেশ্যনটো লিখি লৈছোঁ। এইটো কুৱেশ্যনত কি দিয়া আছে? ফাৰ্ষ্ট কুৱেশ্যনটো লিখি লৈছোঁ। ইয়াত আমাৰ এৰ ভেলু উলিয়াব দিছে। ইয়াতে আমি কি লিখিছোঁ যে x-1 হয়, এইটো এটা x-1 এইটো pxৰ এটা উৎপাদক হয়। সেইটো ইয়াতে কৈছে যে x-1 pxৰ এটা উৎপাদক দেই, সেইটো মানে ইয়াতে মেনশ্যন কৰিছে। মানে কি, যদি উৎপাদক হয়, আমি আগতেও পাই আহিছোঁ, যদি উৎপাদক হয় তেতিয়া কি হয়, যেতিয়াই উৎপাদক হয় তেতিয়া আমাৰ কি হয় যে যিটো ভাগশেষ ওলায় সেইটো সদায় 0 হ'ব লাগিব। কথাটো গম পাইছানে? আৰু 0 যেতিয়াই হ'ব তেতিয়াই এটা উৎপাদক আমি ক'ব পাৰোঁ উৎপাদক হয় বুলি। এতিয়া আমি প্ৰথমটো কুৱেশ্যন কেনেদৰে সমাধান কৰিম চোৱা তোমালোকে। ইয়াতে আমাৰ কি কৈছে যে কুৱেশ্যনটো x-1 হয়, এইটো আমি ধৰি ল'ব পাৰোঁ কি যে x-1 = 0 আৰু x = কিমান হ'ব 1। আৰু আমি ইয়াত 4টা অংক পাম। আমি ইয়াৰ পিছত নেক্সট অংককেইটা কৰিম। গোটেইকেইটা অংকতে x-1 = 0 হ'ব, মানে xৰ ভেলু আমি 1 হিচাপে ল'ব লাগিব। কথাটো গম পাইছানে? এতিয়া আমি কি কৰিম, যিটো 1 আছে সেই 1টো আমি ইয়াতে xৰ ঠাইত পাতিম। ফাৰ্ষ্টটো হ'ব 1² + 1 + k। এতিয়া আমাৰ এইটো কিমান হ'ব 1 + 1 + k, গতিকে 2 + k, আৰু তোমালোকে k + 2 লিখিব পাৰা, লিখিলেই হ'ল। এতিয়া আমি কি কৰিম, ইয়াত আমাৰ কি কৈছিলে যে x-1 pxৰ এটা উৎপাদক হয়, গতিকে যিটো আমাৰ 2 + k হয়, 2 + k টো আমি 0 হিচাপে ধৰিব পাৰোঁ হয়। গতিকে 2 + k টো যদি 0 হিচাপে ধৰোঁ তেতিয়া আমাৰ কি হ'ব যে এইটোৰ ঠাইত আমি 0 পাতিব পাৰোঁ। এতিয়া আমাৰ কুৱেশ্যন মতে কি হ'ব, একৰ্ডিং টু কুৱেশ্যন তোমালোকে লিখি ল'বা এনেকৈ। একৰ্ডিং টু কুৱেশ্যন আমাৰ কি দিয়া আছিল যে x-1 = 0, সেইটো আমাৰ দিয়া আছিলে হয়। আৰু আমি এইটোৰ ঠাইত এতিয়া কি পাতিব পাৰোঁ, আমি xৰ ঠাইত আমি কি পাতিছিলোঁ, ইয়াতে x = 1 পাতিছিলোঁ। এইটো আমাৰ আমি এইটো ইয়াৰ এটা উৎপাদক হয় বুলি আমি ধৰি লৈছিলোঁ হয়, কাৰণ ইয়াত দিয়াই আছিলে। এতিয়া আমি কি কৰিম, তোমালোকে এইটো পাতিব নালাগে, মই এইটো জাষ্ট পাতি থৈছোঁ তোমালোকৰ মানে বুজিবৰ কাৰণে। তোমালোকে নেক্সট কি পাতিবা ইয়াতে যে 2 + k, ভালদৰে চাবা, 2 + k = 0 হ'ল। 2 + k 0 হৈ যোৱাৰ লগে লগে আমাৰ এইফালে কিমান হ'ব k ভেলু, মই এইফালে পাতি দিছোঁ যে k টো কিমান হ'ব, k = 2 এইফালে লৈ অহাৰ লগে লগে মাইনাছত আহিব, k = -2 হ'ল। এতিয়া আমাৰ k ভেলু ওলালে কিমানকৈ, k ৰ ভেলু ওলালে আমাৰ -2। এইটো হ'ল আমাৰ সলিউশ্যন। গতিকে 1 নম্বৰটো আমাৰ হৈ গৈছে। নেক্সট আমি আহিম 2 নম্বৰটোলৈ। 2 নম্বৰটোলৈ আহিছোঁ আমি। ইয়াতে কি দিয়া আছে, px = 2x² + kx + √2 হ'ল। এতিয়া আমাৰ কি কৰিবলৈ দিছিল যে উৎপাদক হয় নে নহয় সুধিছিলে, আৰু k ৰ ভেলু উলিয়াব দিছিল। উৎপাদক হয় নে নহয় সোধা নাই, উৎপাদকটো আমাৰ হয় বুলিয়ে কৈছিলে ইয়াতে, আৰু k ৰ ভেলু উলিয়াব দিছিলে হয়, এইটো px। গতিকে আমি ইয়াতে আগৰ দৰে কি পাতি ল'ম যে x-1 = 0 আৰু x = 1 হ'ল। এতিয়া আমি কি কৰিম, ইয়াতে xৰ ঠাইত 1 পাতিম আগৰ নিচিনাকৈ, 2 + 1² + k × 1 + √2 হ'লগৈ। এতিয়া এইটো আমাৰ 2 হ'ব, এইফালে এইটো আমাৰ k আহিব, আৰু এইটোফালে এইটো আমাৰ কি হ'ব √2। গতিকে এইটো আমাৰ ভেলুটো থাকিল হ'লগৈ। এতিয়া আমাৰ কি কৰিব দিছে, এইটো তোমালোকে এইফালে লৈ আহিব পাৰা,
এনেকৈ লৈ আহিব পাৰা, কোনো কথা নাই। এতিয়া আমাৰ প্ৰশ্ন মতে কি কৰিছিল যে একৰ্ডিং টু কুৱেশ্যন যে 2 প্লাছ ৰুট 2 প্লাছ কে ইজ ইকুৱেল টু আমি কি পাতিছিলোঁ 0 হিচাপে পাতিছিলোঁ, হয়। কাৰণ x মাইনাছ 1টো আমাৰ pxৰ এটা উৎপাদক বুলি কৈছিলে, হয়। গতিকে এইটো আমাৰ 0 উলিয়াব লাগিব, হয়। তো আমি 0 হিচাপে ধৰিব পাৰোঁ। এইটো যদি আমাৰ 0 হিচাপে ধৰোঁ তেতিয়াহে আমাৰ কে ভেলুটো ওলাবগৈ। কি হ'বগৈ তোমাৰ কে ইজ ইকুৱেল টু ইফালে 2টো সিফালে গ'লে মাইনাছত আহিব আৰু ৰুট 2টো সিফালে গ'লে মাইনাছত আহিব। গতিকে দুইটা আমাৰ মাইনাছত আহিব। হ'বগৈ কি আমাৰ এইটো মাইনাছ ৰুট 2 মাইনাছ 2 এনেকৈ পাতিব পাৰা, নহ'লে তোমালোকে কি পাতিব পাৰা 2 মাইনাছ 2 ব্ৰেকেট মাইনাছ ৰুট 2, নহ'লে আৰু এটা হিচাপত তোমালোকে পাতিব পাৰা। এইফালে মাইনাছটো আমি কমন হিচাপে ল'ম, ৰুট 2 প্লাছ 2 সেইটো তোমালোকে পাতিব পাৰা, হ'লগৈ। গতিকে এইটো আমাৰ কেৰ ভেলু আহিলগৈ। গতিকে আমাৰ 2 নম্বৰটো হৈ গৈছে। আমি এতিয়া আহিম নেক্সট 3 নম্বৰটোলৈ। 3 নম্বৰটোলৈ আহিছোঁ আমি। px সেইটো কিমান দিছে, px ইজ ইকুৱেল টু kx স্কুৱাৰ মাইনাছ ৰুট 2x প্লাছ 1 হ'ল। এইটো আমাৰ pxৰ ভেলুটো দিয়া আছে ইয়াতে যে px ইজ ইকুৱেল টু ইমান। এতিয়া আগৰ দৰে আমি কিমান ল'ব পাৰোঁ যে x মাইনাছ 1 ইজ ইকুৱেল টু 0, x ইজ ইকুৱেল টু আমাৰ 1, হয়। এইটো তোমালোকে লৈ ল'বা আৰু জাষ্ট এইটো চবৰ ক্ষেত্ৰতে একেই হ'ব। এতিয়া আমাৰ কি আহিব ইয়াতে এক্সৰ ঠাইত তোমালোকে এক্সৰ ঠাইত 1 পাতা, ফালে কে এক্স স্কুৱাৰ আছে, গতিকে 1 স্কুৱাৰ হ'ব মাইনাছ ৰুট 2 এক্সৰ জেগাত 1 বহিব প্লাছ 1 হ'লগৈ। এফালে কে যিহেতু 1 আছে, গতিকে কে হ'ব এফালে ৰুট 2 ইনটু 1, ৰুট 2 আহিব, হয়। যিকোনো অপৰিমেয় সংখ্যাৰ লগত যেতিয়া পৰিমেয় সংখ্যা এটা মাল্টিপ্লাই হয় সদায় অপৰিমেয় সংখ্যাটো আহে, হ'লগৈ। আৰু এফালে আমাৰ কি আহিব 1, হয়। মানে এটা কি ক'লো মই যে যিকোনো অপৰিমেয় সংখ্যাৰ লগত যেতিয়া এটা পৰিমেয় সংখ্যা মাল্টিপ্লাই হয় তেতিয়া যিহেতু ইয়াতে 1 আছে, গতিকে আমাৰ অপৰিমেয় সংখ্যাটো আহিব। যদি এটা বেলেগ থাকিলেহেঁতেন, মানে 2 থাকিলেহেঁতেন, 3 থাকিলেহেঁতেন, তেতিয়া দুইটা সংখ্যা আহিব, মানে কি 3 ৰুট 2 2 ৰুট 2, হয়। 2 এটা মাল্টিপ্লাই হৈ আছে ৰুট 2ৰ লগত, গতিকে আমাৰ কিমান হ'ব 2 ৰুট 2। যদি 4 এটা মাল্টিপ্লাই হৈ থাকে ৰুট 2ৰ লগত, তেতিয়া আমাৰ কিমান হ'ব 4 ৰুট 2। সেই তেনেকুৱা ধৰণৰ কিছুমান আমি আগতে শিকি আহিছোঁ, হয়। কিন্তু 1টো থাকিলেতো সদায় সেইটোৱে আহিব, সেই সংখ্যাটোৱে সদায় আহিব। গতিকে আমাৰ এতিয়া কে মাইনাছ ৰুট 2 প্লাছ 1 এইটো আমাৰ মানে আমাৰ উৎপাদকটো মানে সৰু আমাৰ ফৰ্মেটটো ওলাল। এতিয়া আমি কি কৰিম ইয়াতে আমি কৰিম আগৰ দৰে একে একৰ্ডিং টু কুৱেশ্যন। তোমালোকে প্ৰশ্নমতে বুলি পাতি ল'ব পাৰা, প্ৰশ্নমতেও পাতি ল'ব পাৰা তোমালোকে। প্ৰশ্নমতে কি হ'ব আমাৰ ইয়াতে কি কৈছিল যে কে মাইনাছ ৰুট 2 প্লাছ 1 ইজ ইকুৱেল টু 0, হয়। এইটো আমি 0 হিচাপে ধৰিছিলোঁ। এতিয়া কি হ'ব এইফালে আমাৰ কে ইজ ইকুৱেল ৰুট 2 মাইনাছ 1 এইটো আহি যাব আমাৰ, হয়। এতিয়া কে ভেলুটো আমাৰ কিমান হ'লগৈ ৰুট 2 মাইনাছ 1, এইটো আমি আৰু ভাঙিব নোৱাৰোঁ, হয়। গতিকে কে ভেলুটো মানে আমাৰ কিমানতে আমি থ'ব লাগিব। এইটো হ'ল আমাৰ 3 নম্বৰ কুৱেশ্যনৰ চলিউশ্যন। নেক্সট আমি 4 নম্বৰটোলৈ আহিম। নেক্সট তোমালোকে পাতি ল'বা 4 নম্বৰটো। px ইজ ইকুৱেল টু kx স্কুৱাৰ মাইনাছ 3x প্লাছ k। নেক্সট কি হ'ব আমাৰ এইটো আমাৰ একে হ'ব যে x মাইনাছ 1 ইজ ইকুৱেল টু 0, গতিকে x ইজ ইকুৱেল টু 1। therefore আমি কি পাতিম যে p xৰ জেগাত 1 পাতিম, এফালে k xৰ জেগাত 1 স্কুৱাৰ, এফালে 3 ইনটু 1 প্লাছ k, হ'লগৈ। এফালে k আহিব, এফালে 3 আহিব, এফালে k আহিব, হয়। এতিয়া আমি ইয়াতে কি দেখিলোঁ যে দুটা k আছে, এইটো এটা k, এফালে এইটো এটা k, গতিকে দুটা k থাকিলে কি হ'ব 2k হ'ব, অভিয়াছলি 2k হ'ব। 2k মাইনাছ 3 এইটো আমাৰ কি আহিলগৈ, এইটো আমাৰ pxৰ সৰু ফৰ্মেটটো আহিল। এতিয়া আমি কি কৰিম যে এইটো pxটো আমি 0 হিচাপে ধৰি পেলাই কৰিব পাৰিলোঁ, হয়। কাৰণ ভাগশেষটো আমাৰ 0 হিচাপে ধৰি পেলাই উলিয়াব দিছে, তেতিয়াহে আমাৰ কে ভেলু ওলাব, হয়। গতিকে আমি কি কৰিম এতিয়া প্ৰশ্নমতে তোমালোকে পাতিব পাৰা। প্ৰশ্নমতে আমি কি পাতিম এতিয়া 2k মাইনাছ 3 ইজ ইকুৱেল টু 0, হ'লগৈ। এতিয়া আমাৰ ইয়াতে মানটো কিমান হ'ব, কে মানটো ফালে
2k is equal to 3 হ'ব কাৰণ -3 আছে ইফালে গ'লে 3 হ'ব এতিয়া আমি কি কৰিম ইফালে যে k is equal to 2 টো সিফালে লৈ গ'লে কি হ'ব হৰণ হ'ব মানে 3 divided by 2 এটো আমাৰ k ভ্যালু হলগে গতিকে আমি 3 নম্বৰ কোৱেশ্চনখিনি কি পালো এটা গুটেকেইটাতে k মান উলিয়াব দিছিলে আমি গুটেকেইটা অংক সমাধান ইতিমধ্যে পালো হলগে নেক্সট আমি আহিম 4 নম্বৰ কোৱেশ্চনলৈ ইয়াতে কি কৰিব দিছে যে উৎপাদক বিশ্লেষণ কৰিব দিছে আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব ইয়াত প্ৰথমটো কোৱেশ্চন কি দিয়া আছে আমাৰ 12x স্কয়াৰ -7x + 1 এতিয়া আমি উৎপাদক বিশ্লেষণ বুলি ক'লে কি কৰো আমাৰ এইটো যিটো ৰাখি দিয়া আছে এই বহুপদ ৰাখি যিটো আমাৰ দিয়া আছে এই বহুপদ ৰাখিটো আমি সৰু সৰু ভাগলে মানে ভাঙি পেলাম মানে দুটা তিনটা তাৰ টাৰ্ম হ'ব ইয়াতে দুটা টাৰ্ম হ'ব মানে দুটা পদ আমি পাম কাৰণ কি হ'ব এইটো আমাৰ দ্বিপদ ৰাখি হয় x স্কয়াৰ আছে ইয়াত স্কয়াৰ থকাৰ কাৰণে আমাৰ ইয়াতে এইটো দ্বিপদ ৰাখি হ'ব হয় দ্বিপদ বহুপদ হ'ব আমাৰ এইটো গতিকে এতিয়া আমি এইটো উৎপাদক বিশ্লেষণ কৰিব লাগিব মানে ইয়াৰ উৎপাদক উলিয়াব লাগিব এতিয়া তোমালোকে এটা কথা মন কৰিবা ইয়াতে এই যিটো আমাৰ টাৰ্ম দিয়া আছে এই টাৰ্মটোত x স্কয়াৰ লগত যিটো আমাৰ ধ্ৰুবক দিয়া আছে এটা 12 এটা দিয়া আছে হয় ইফালে আমাৰ এটা 1 দিয়া আছে হয় এই ফাৰ্স্ট যিটো টাৰ্ম আৰু যিটো লাষ্ট টাৰ্ম হয় এই সংখ্যাকেইটা আমি ইফালে মাল্টিপ্লাই কৰিম মানে 12 ৰ লগত 1 টো আমি মাল্টিপ্লাই কৰি চাম কিমান পালো আমি 12 হে পালো হয় এতিয়া আমি কি কৰিব লাগিব এই 12 টো আমি বিভিন্ন ধৰণে পাব পাৰো 12 * 1 কৰিলেও পাব পাৰো হয় আমি 3 * 4 কৰিলেও 12 পাওঁ হয় নে নহয় বাৰু আৰু কি পাওঁ 6 * 2 কৰিলেও 12 হে পাওঁ তিনিটা ধৰণে আমি 12 টো পাওঁ হয় এতিয়া আমি কি কৰিম ইয়াতে এটোটো আমি 12 পালো হয় ইয়াতে মাল্টিপ্লাই কৰি পেলাই আমি 12 টো পালো এইটো আমি কিয় মাল্টিপ্লাই কৰিলো এই যিটো আমাৰ মাজৰ পদ দিয়া আছে হয় এইটো 7x যিটো আমাৰ মাজৰ পদ দিয়া আছে এই পদটোৰ সুবিধাৰ্থে আমি এইটো ভাঙিব লগা হৈছে হয় এতিয়া আমি এইটো কি কৰিম চাম যে 7 টো কেনেকৈ আহে ইয়াতে তোমালোকে চোৱা ইয়াত আকৌ এটা কথা মন কৰিবা আমি এইটো 12 টো মাল্টিপ্লাই কৰি পেলাই পালো 3 * 4 কিন্তু এইটো পাবলৈ হলে আমি এটা মাল্টিপ্লাই কৰিলে কেতিয়াও নাপাওঁ হয় হয়তো হেতৰ মাজত প্লাস কৰিব লাগিব নহলে মাইনাস কৰিব লাগিব হয় এতিয়া 12 ৰ লগত 1 প্লাস কৰিলেতো কেতিয়াও নাপাওঁ 7 পাওঁ জানো বা 12 ৰ পৰা 1 মাইনাস কৰিলেও নাপাওঁ আৰু তেনেকৈ আমি 6 ৰ লগত 2 প্লাস কৰিলেও 7 নাপাওঁ 8 হে পাওঁগে গৈ পেলাই আৰু 6 ৰ পৰা 2 মাইনাস কৰিলে কিমান পাওঁ একেই 4 পাওঁগে 7 কেতিয়াও নাপাওঁ গতিকে আমি এই যিটো আমাৰ টাৰ্ম দিয়া আছে 3 * 4 হয় এইটো আমি 3 * 4 জেগাত কি ল'ব পাৰোঁ 3 + 4 এতিয়া আমি 3 + 4 কৰিলে কিমান পাওঁ 7 পাওঁ হয় নে নহয় বাৰু 3 + 4 কৰিলে আমি 7 পাওঁ যিহেতু গতিকে আমি এইটোৱে উঠাই লম এই পদটোৰ কাৰণে আমি এইটো উঠাই লম হয় এইটো যদি আমাৰ দিয়া আছে সেইটো আমি ভাঙি দিম হয় মাজৰ যিটো পদ দিয়া আছে সেইটো আমি ভাঙি দিম মানে হয় এতিয়া ভাঙি দিলে আমাৰ এইটো আমাৰ ফেক্টৰ কেনেকৈ ওলাবগে সেইটো আমি তাতে উলিয়াবগে পাৰিম এতিয়া ইয়াতে কি দিয়া আছিল আমাৰ 12x দিয়া আছিল আমি এইটো সলনি নকৰো 12x স্কয়াৰ এইটো মাইনাস দিলো এতিয়া 7 টোৰ জেগাত আমি কি বহাব পাৰো তোমালোকে কি কৰিবা কিন্তু ব্ৰেকেট এটা দি দিবা 3 + 4 হলগে 3 প্লাস কৰিলে আমি কি পাওঁ 7 হয় এইটো মানে বিভাজন কৰি দিলো আমি মাজৰ যিটো আমাৰ টাৰ্ম দিয়া আছে মাজৰ যিটো পদ দিয়া আছে সেইটো আমি বিভাজন কৰি দিলো মানে ভাঙি দিলো গতিকে এইটো আমাৰ 3 + 4 গতিকে 7 এইটো ইফালে হ'ব আমাৰ x হয় স্প্লিটিং দ্য মিডল টাৰ্ম এইটো তোমালোকে ক'ব পাৰা এই মাজৰ টাৰ্মটো আমি স্প্লিটিং কৰি দিছো মানে ভাঙি দিছো এতিয়া কি হ'লগে আমাৰ এইটো 3 + 4 মানে x আহিল কাৰণ 7x আছিলে আমি 7 ৰ জেগাত 3 + 4 ললো আৰু ফালে মাইনাসটো মানে বাহিৰত উলিয়াই থলো আৰু ফালে x পাতিলো এতিয়া আমাৰ নেক্সট কিমান আহিব তোমালোকে সমান চিহ্নবোৰ দি যাবা নেক্সট আমাৰ আহিব 12x স্কয়াৰ ব্ৰেকেট উঠাই দিব পাৰা তোমালোকে 3 লগত x টো পূৰণ কৰা 3x ফালে -4x হলগে মাইনাস কিয় হ'ল কাৰণ এইটো মাইনাস আছে গতিকে প্লাসৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব মাইনাসই হ'ব নেক্সট আমাৰ ফালে আহিবগে কিমান 1 এইটো আমাৰ আহিল নেক্সট স্টেপ আমাৰ কি হ'ব বাৰু এতিয়া এইটো যিটো আমি এইটো বহুপদ যিটো আমি ৰাখি পালোগে এই ৰাখিটোক আমি কি কৰিম এতিয়া কমন চাম আমি ইয়াত কমন ল'বলৈ চাম হয় যেটো আমাক উৎপাদক উলিয়াবলৈ দিছিলে হয় কোৱেশ্চনটোত আমাক কি কৰিছে যে উৎপাদক উলিওৱা এই যিটো আমাৰ বহুপদ ৰাখি দিয়া আছে ইহঁতৰ উৎপাদক উলিওৱা মানে উৎপাদকটো বিশ্লেষণ কৰা উৎপাদকটো ভাঙি পেলাই উলিওৱা গতিকে আমি কি কৰিম এতিয়া
এতিয়া আমি কৰিম কি যে এফালে আমি 12x আছে এফালে 3x আছে আমি দুটা দুটা টাৰ্ম আমি কমন ল'ম এতিয়া 12 বাৰু কিহেৰে হৰণ যায় 12 আমাৰ কিহেৰে হৰণ যায় 3 ৰে হৰণ যায় নে 12 3 ৰে হৰণ যায় গতিকে আমি কি ল'ব পাৰোঁ এফালে তোমালোকে 3 ল'বা 3 এটা ল'লো হ'লগে আৰু তোমালোকে x2 লৈ ল'বা হয় ইয়াতে 3x আছে গতিকে তুমি x2 লৈ ল'বা 3x এটা আমি কমন ল'ব তোমালোকে চাই থাকা মই কেনেকৈ কৰিছোঁ 3x কমন ল'লো এফালে আমি 12 পাবলৈ হ'লে 3 লগত কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 3 লগত আমি 4 এটা মাল্টিপ্লাই কৰিব লাগিব হয় মানে 12ক 3 ৰে হৰণ গ'লে 4 আহে আৰু এফালে যিহেতু x স্কোৱাৰ আছিলে গতিকে ইয়াত এটা x আছে গতিকে এফালে আমাৰ আৰু এটা x আহিব হয় গতিকে x মিলি হ'লগে আমাৰ x স্কোৱাৰ আৰু 3 × 4 কৰোঁতে আমি পালোগে কি 12 নেক্সট আমাৰ কি আহিব ইয়াতে এইটো 3x দিয়াই আছে গতিকে এফালে 3x আছে গতিকে আমি 1 এটা ল'লে হৈ যাব বাকী মাইনাছটো মাইনাছ হিচাপে নেক্সটটো যিটো আছে আমাৰ পদ সেইটোত আমি কি কৰিম সেইটোত আমি কৰিম কি ইয়াতে কমন ল'বলগীয়া একো নাই ইয়াতে এইটো আমাৰ 4x + 1 দিয়াই আছে হয় আমি এইটো কমন ল'বলগীয়া আমাৰ তেনেকুৱা নাই কাৰণ 4টো যদি ভাঙিব পাৰিম আমি 1টো ভাঙিব নোৱাৰিম হয় গতিকে আমি কি ল'ম ইয়াতে 1 এটা লৈ থওঁ তোমালোকে জাষ্ট 1 এটা ল'লোঁ আমি নেক্সট 4x আহিব আৰু ফালে -1 মাইনাছ কিয় আহিলগৈ বাৰু কাৰণ এইটো আমাৰ মাইনাছ আছে এইটো আমাৰ প্লাছ আছে হয় তোমালোকে চোৱা এইটো আমাৰ বাহিৰত মাইনাছ আছে এইফালে আমি মাইনাছ কিয় ল'লোঁ কাৰণ মাইনাছে প্লাছ ওকে মাইনাছ ইনটু মাইনাছ ইকুৱেল টু প্লাছ ওকে বাকীটো আমাৰ চেমে থাকিব এইটো আমাৰ 1 × 4x 4x আহিব আৰু 1 × 1 1 আহিব আমাৰ মাইনাছে প্লাছ ওকে আমি এতিয়া পালোগে এতিয়া আমি কি কৰিম এইটো 3x এই যিটো -1 আছে এইটো আমি এই 3x ৰ লগত কাটিম আৰু এইফালে এইটো 4x - 1 আৰু 4x - 1 চেমে আছে গতিকে আমি দুটা এটা ল'লে হ'ল 4x - 1 হ'ল তোমালোকে কি দেখিলা যে যিটো কৰিবলৈ দিছিলে কুৱেশ্যনত যে উৎপাদকটো বিশ্লেষণ কৰা এইটো যিটো আমাৰ উৎপাদক বিশ্লেষণ কৰা যিটো আমাৰ বহুপদ ৰাশি দিয়া আছিলে সেই বহুপদ ৰাশিটো আমি দুটা উৎপাদকলৈ কনভাৰ্ট কৰিলোঁ হ'ল সেইটো হ'ল আমাৰ এনচাৰ এতিয়া এনেকৈ আমি বাকীকেইটা কুৱেশ্যনো কৰিম 2 নম্বৰটো মই কৰি দিছোঁ ইয়াতে হৈ যাব 2x স্কোৱাৰ প্লাছ 7x প্লাছ 3 এইটো আমাৰ দিয়া আছে হ'ল 2x স্কোৱাৰ প্লাছ 7x প্লাছ 3 এতিয়া তোমালোকে কি কৰিবা আগৰ দৰে একেই এই 2 লগত 3টো মাল্টিপ্লাই কৰিবা 2 × 3 কিমান হ'লগে আমাৰ 6 হ'লগে 6টো আমি কেনেকৈ পাব পাৰোঁ 6 × 1 6 হ'লগে নহ'লে 3 × 2 6 একেই কথা 2 × 3 3 × 2 কৰা একেই কথা গতিকে এইকেইটা কৰি পেলাই আমি 6 পাব পাৰোঁ হয় এতিয়া তোমালোকে এটা কথা মন কৰা আমাৰ আগৰ দৰে যিহেতু আমি একেই কৰিম আৰু এইটোৱে হ'ল মেথড আমি 7টো পাবলৈ হ'লে ইয়াতো সেই 7এ আছে আগৰটোতো 7x আছিলে ইয়াতো 7x আছে বেলেগো থাকিব কিন্তু আমাৰ কুৱেশ্যনটো মিলাবৰ কাৰণে আমাৰ কুৱেশ্যনটো তেনেকৈ ক্ৰিয়েট কৰা হৈছে হয় এতিয়া ইয়াতে 7x আছে 7 আমি পাবলৈ হ'লে 2 লগত 3 প্লাছ কৰিলেও নাপাওঁ বা 3 পৰা 2 মাইনাছ কৰিলেও আমি 7 নাপাওঁ কিন্তু আমি 6ৰ লগত যদি 1 প্লাছ কৰি দিওঁ দেই 6ৰ লগত যদি 1 এটা প্লাছ কৰি দিওঁ কি পাওঁ আমি 7 পাওঁ হয়নে নহয় বাৰু নেক্সট আমি কি কৰিম ইয়াতে নেক্সট ষ্টেপত আমাৰ কি হ'ব 2x স্কোৱাৰ প্লাছ আছে যিহেতু প্লাছ ল'বা তোমালোকে কমন 6 + 1 হ'লগে ইনটু x + 3 কাৰণ 6 + 1 কৰিলে আমি কি পাওঁ 6 + 1 কৰিলে আমি পাওঁ 7 আমাৰ নেক্সট আমাৰ কিমান আহিব নেক্সট লাইনটোত আমাৰ 2x স্কোৱাৰ প্লাছ 6 × x 6x প্লাছ 1 × x x প্লাছ 3x নেক্সট আহিব আমাৰ কি এতিয়া আমি কমন টাৰ্ম বাচিম ইয়াতে 6ক যদি আমাৰ কিহৰ হৰণ যায় আমি সেইটো চাম 6ক কিহে হৰণ যায় 3 হৰণ যায় 2 আছে আমি এইফালে কি ল'ব পাৰোঁ 2 ল'ব পাৰোঁ হয় 2টো আমি কমন ল'ব পাৰোঁ xটো আমি কমন ল'ম তোমালোকে চাই থাকা 2x আমি কমন ল'লোঁ কমন লোৱাৰ লগে লগে এইফালে আমাৰ কিমান আহিব x আহিব হয় x স্কোৱাৰ আছে আমি x ল'লোঁ x × x x স্কোৱাৰ আৰু লগত 2 এটা মাল্টিপ্লাই হৈ আছে প্লাছ কি আহিব আমাৰ 3 এটা আহিব 2 × 3 6 6টো পাবলৈ হ'লে আমি কি কৰিব লাগিব 3 মাল্টিপ্লাই কৰিব লাগিব হয় নে নহয় 2 × 3 6 হ'লগে আৰু লগতে xটোতো x হৈ আছে বাকী এইটো আমি চেম এইটো 1 ল'ম 1 এটা কমন ল'ম কাৰণ আমাৰ বেলেগ কমন ল'বলগীয়া আমাৰ একো ইয়াতে দিয়া নাই গতিকে 1 কমন ল'লে ইয়াতে বাহিৰত ভিতৰত কি বহিব আমাৰ x প্লাছ আমি দুটা উৎপাদক পালোগে এটা পালোঁ 2x + 1 এটা পালোঁ আমি x + 3 এইটোৱে আমাৰ এনচাৰটো ওকে 2 নম্বৰ কুৱেশ্যন হৈ গ'ল নেক্সট আমি 3 নম্বৰটোলৈ আহিম দিয়া আছে 6x স্কোৱাৰ প্লাছ 5x মাইনাছ 6 এইটো আমাৰ দিয়া আছে হয় এতিয়া তোমালোকে চোৱা আগৰ দৰে সেই কি কৰিব লাগিব
এই দ্বিঘাতটোৰ এক্সটো আমি উঠাই লৈ আহিম অ'কে 6টো উঠাই লৈ আহিম এইটো ধ্ৰুৱক উঠালোঁ আৰু এইফালে 6 ধ্ৰুৱকটো উঠালোঁ 6 6 কি হ'লগৈ আমাৰ 36 হয় এতিয়া 36টো আমি কেনেকৈ ধৰণে পাওঁ আৰু অন্য ধৰণে পাব পাৰোঁ 12 ইনটু 3 কৰিলেও 36 পাওঁ হয় আৰু কি কৰিলে পাওঁ বাৰু আমি কৰিলে পাওঁ তোমালোকৰ 9 ইনটু 4 কৰিলে পাওঁ 36 হয় আৰু আমি এনেকেই 36টো পাওঁ হয় আৰু 18 2 যা কৰিলেও আমি 36 পাওঁ 18 ইনটু 2 কৰিলেও আমি 36 পাওঁ তো আমি কি কৰিব লাগিব এই পদটোৰ কাৰণে হয় এইটো বিভাজন কৰিবৰ কাৰণে আমি ইয়াতে সিহঁতৰ মাজত এটা সংখ্যা সিলেক্ট কৰিব লাগিব যাতে সিহঁতকেইটা সংখ্যাক আমি প্লাছ কৰিলে বা মাইনাছ কৰিলে এই সংখ্যাটো পাওঁ হয় এতিয়া 5টো পাবৰ কাৰণে আমি চাম ইয়াতে 12ৰ লগত 3 প্লাছ কৰিলেতো নাপাওঁ এই মাইনাছ কৰিলে 5 পাওঁ নেকি মাইনাছ কৰিলেতো আমি কিমান পাওঁ 9হে পাওঁ তেনেকৈ 6ৰ লগত 6ৰ পৰা 6 মাইনাছ কৰিলেতো 0 পাওঁ আৰু 6ৰ লগত 6 কৰিলে 12হে পাওঁ তেনেকৈ আমি আৰু এইটো চাব পাৰোঁ 9 ইনটু 4 9ৰ পৰা যদি আমি 4টা মাইনাছ কৰি দিওঁ 9ৰ পৰা 4 মাইনাছ কৰিলে কিমান হয় 5 হয় তো আমাৰ এনচাৰ আহি গ'ল আমি আগবাঢ়িব পাৰিম এতিয়া কি কৰিম আমি 6x হয় ইফালে তোমালোকে ডাইৰেক্ট পাতি দিব পাৰা 9x হয় মাইনাছ 4x হয় মানে কি হ'ব 9xৰ পৰা 4x যেতিয়া আমি মাইনাছ কৰিম তোমালোকে চোৱা 9xৰ পৰা 4x মাইনাছ কৰিলে কিমান আহিব 5x আহিব যিহেতু এটা প্লাছ আছে গতিকে আমাৰ সৰু সংখ্যাটোৰ আগত আমি মাইনাছ চিনডাল দিম এনেকৈ তোমালোকে ডাইৰেক্ট কৰি থৈ দিব পাৰা হয় আমি ব্ৰেকেট দি পেলাই নকৰিব পাৰোঁ তোমালোকৰ সুবিধাৰ্থে মই তেনেকৈ দুটামান দেখালোঁ তোমালোকে সেইটো লাইন নাপাতিলেও হয় ডাইৰেক্ট ব্ৰেকেট লাইনটো থকা নাপাতি নেক্সট লাইনটো পাতি দিব পাৰা হয় মানে বুজিটো পালে হ'ল যেহেতু 5 আছে গতিকে প্লাছ চিন আছে যিহেতু গতিকে আমাৰ 9ৰ পৰা যিহেতু 4 মাইনাছ কৰিলে 5 পাওঁ গতিকে সেই যিটো ডাঙৰ সংখ্যা আহে সেইটো সংখ্যাৰ আগত আমি মাইনাছ চিনডাল নিদিওঁ আৰু সৰু সংখ্যাটোৰ আগত মাইনাছ চিনডাল দিম আমি আগবাঢ়িছোঁ আমি বিভাজন কৰি দিলোঁ বিভাজন কৰাৰ পিছত কি আহিব আমি কমন চাব লাগিব ইয়াতে কমন ল'বলৈ যদি চাওঁ আমি কি কমন ল'ব পাৰোঁ আমি 3 ল'ব পাৰোঁ বেলেগ একো কমন ল'ব নোৱাৰোঁ হয় এইটো এইকেইটা ৰাশিৰ কাৰণে আমি 3 কমন ল'ব পাৰোঁ 3 বাহিৰে সিহঁতক আৰু বেলেগে নাযায় 9ক 3 বাহিৰে বেলেগে নাযায় 6ক 2ৰেও যায় বাৰু আমি 6ক হৰণ কৰিম 3ৰে কিমান বাৰ আহিব 2 তো তোমালোকে x এটা ল'বা দেই x এটা ল'বা 3x ইনটু 2 আৰু এইফালে x হ'ব 3 ইনটু 2 6 x ইনটু x x স্কোৱাৰ এইফালে আমাৰ কিমান আহিব 3 আহিব হয় 3x ইনটু 3 9x মাইনাছ কমন ল'লোঁ আমি কাৰণ মাইনাছ আছে ইয়াতে কিমান আহিব ইয়াতে আহিব আমাৰ 2 হয় এতিয়া 4কো 2ৰে যায় 6কো 2ৰে যায় হয়নে গতিকে 4ক 2ৰে কিমান বাৰ যায় 2 টাইম যায় গতিকে এইটো আমি 2x দিম তোমালোকে সদায় এটা কথা মন কৰিবা এইটো যিটো টাৰ্ম দিয়া থাকে এই টাৰ্মটোৰ লগত নেক্সটৰ যিটো ব্ৰেকেটৰ ভিতৰত থকা টাৰ্ম হ'ব সেইটো সদায় ছেম হ'ব লাগিব তেতিয়াহে সেইটো উৎপাদক বিশ্লেষণ হ'ব দেই কি কৈছোঁ বুজি পাইছানে মানে আমি এতিয়া এইকেইটা যিহেতু ভাঙিলোঁ আৰু ভাঙাৰ পিছত যেতিয়া আমি কমন ল'ম সেই কমন টাৰ্মকেইটাত যিকেইটা ব্ৰেকেটৰ ভিতৰত থাকে টাৰ্ম উৎপাদক সেই উৎপাদককেইটা ছেম হ'ব লাগিব তেতিয়াহে সেইটো আমাৰ উৎপাদক বিশ্লেষণ কৰা হ'ব বুজিছা আমি আগবাঢ়িছোঁ নেক্সট 2 ইনটু 2 4x এইটো আমাৰ প্লাছ হ'ব হয় যিহেতু মাইনাছে প্লাছে মাইনাছ আমি প্লাছ বহাব পাৰোঁ আৰু প্লাছ বহালেহে এইটোৰ লগত মিলিব আৰু এইটো মিলিবই মানে যেতিয়া আমি শুদ্ধকৈ কৰি যাম বস্তুটো মিলি মিলি গৈ থাকিব ফাৰ্ষ্টে আমি চাব লাগিব এই মাজৰ ভাঙোতে আমি সংখ্যাকেইটা শুদ্ধকৈ যেতিয়া ল'ম তেতিয়া আমাৰ অংকটো ওলাই গৈ থাকিব নেক্সট আমাৰ কিমান আহিব 3 আহিব কাৰণ 2 ইনটু 3 6 আৰু মাইনাছ থকাৰ কাৰণে মাইনাছে আহিব নেক্সট টাইমত আমাৰ কিমান আহিব 3x মাইনাছ 2 আমাৰ 2x প্লাছ 3 সেইকেইটাই হ'লগৈ আমাৰ উৎপাদক আমাক উৎপাদক বিশ্লেষণ কৰিব দিছে গতিকে আমাৰ সেইকেইটা হ'লগৈ কি উৎপাদক মই এইটো চাইডে 4 নম্বৰটো কৰি দিছোঁ মানে মই কৰিছোঁ 4 নম্বৰটো কি দিয়া আছিলে আমাৰ 3x স্কোৱাৰ মাইনাছ x মাইনাছ 4 এতিয়া আমি 3 লগত 4 পূৰণ কৰিম 3 ইনটু 4 12 এতিয়া 12টো পাবৰ কাৰণে আমি কি কৰিব পাৰোঁ তোমালোকে এটা চোৱা এটা কথা ইয়াতে যিহেতু x দিয়া আছে হয় তো x দি থকাৰ কাৰণে আমি 4ৰ পৰা যেতিয়া 3 যদি মাইনাছ কৰি চাওঁ 4 মাইনাছ 3 কৰিলে কিমান হয় 1 হয় কিন্তু 1 আছে 1x গতিকে আমি আৰু বেলেগ নাচাওঁ আৰু ভাবি নাচাওঁ আৰু বেলেগ এইটোৱে কৰিম কি কৰিম আমি নেক্সট 3x স্কোৱাৰ
আমি কি কৰিম মাইনাছ 4x বহাম দেই মাইনাছ 4x বহাম যিহেতু মাইনাছ আছে ইয়াত মাইনাছ 4x প্লাছ 3x মাইনাছ 4 পৰা মাইনাছ 4 পৰা 3 যেতিয়া কেলকুলেশ্যন কৰোঁ মাইনাছ 4 আৰু প্লাছ 3 তেতিয়া আমাৰ কিমান আহে মাইনাছ 1 আহে এইটো আমাৰ মাইনাছ 1 আছে হয় নেক্সট আহিব আমাৰ কিমান 4 আমি কমন ল'ম এতিয়া ইয়াতে একোৱে সহজ আমি ইয়াতে কি ল'ব পাৰোঁ x এটা কমন ল'ব পাৰোঁ 3x হ'ব আমাৰ আৰু এইটো নেক্সট আমাৰ কিমান হ'ব 4 এটা হ'ব এইটো ক্ষেত্ৰত কি হ'ব আমাৰ তেনেকৈ সেই 1 কমন ল'ব পাৰোঁ হ'লে 3x হ'ব প্লাছ 4 থাকিলেগৈ আমাৰ x প্লাছ 1 আৰু এটা হ'লগৈ 3x মাইনাছ 4 10 নম্বৰ কুৱেশ্যন হৈ গ'ল নেক্সট আমি আহিম 5 নম্বৰটোলৈ আমি আহিছোঁ 5 নম্বৰটোলৈ 5 নম্বৰ কুৱেশ্যন 2x স্কুৱাৰ প্লাছ x মাইনাছ 45 ইয়াতে চোৱা তোমালোকে এইফালে আমাৰ 2 টাৰ্মটো আছে এই 2 আমাৰ যিটো ধ্ৰুৱক দিয়া আছে x স্কুৱাৰ লগত 2 এইফালে আমাৰ 45 সেইকেইটা আমি মাল্টিপ্লাই কৰিব লাগিব 2 × 45 হ'লগৈ কিমান আমাৰ 90 হয় এতিয়া 90 আমি বিভিন্ন ধৰণে পাব পাৰোঁ 90 আমি কেনেকৈ পাব পাৰোঁ 30 × 3 কৰিলে 90 পাওঁ আৰু 10 × 9 কৰিলে 90 পাওঁ এনেকৈ ধৰণে আমি 90 পাব পাৰোঁ আমি এতিয়া কি কৰিম এই যিটো আমাৰ মাজৰ পদ দিয়া আছে সেই পদটো পাবৰ কাৰণে আমি এইকেইটাৰ ভিতৰত প্লাছ মাইনাছ কৰি চাব লাগিব এতিয়া 45ৰ লগত 2 প্লাছ কৰিলেও আমি 1 নাপাওঁ আৰু আমি 45ৰ পৰা 2 মাইনাছ কৰিলেও 1 নাপাওঁ 3 লগতো তেনেকৈ সেই একেই আমি 1 কেতিয়াও নাপাওঁ কিন্তু ইয়াতে চোৱা তোমালোকে 10ৰ পৰা যদি আমি 9 মাইনাছ কৰোঁ 10ৰ পৰা 9 মাইনাছ কৰিলে আমাৰ কিমান আহে 1 আহে আমি এইটো টাৰ্ম আমি ল'ব পাৰোঁ নেক্সট আমাৰ কিমান আহিব ইয়াতে 2x স্কুৱাৰ প্লাছ 10x মাইনাছ 9x এতিয়া মাইনাছটো 9ৰ আগত বহিব 10ৰ আগত নবহে কাৰণ ইয়াতে আমাৰ প্লাছ চিন আছে হয় প্লাছ চিন থকাৰ কাৰণে আমি কি কৰিম ইয়াতে 9ৰ আগত মাইনাছ চিনডাল বহাম 45 নেক্সট আমাৰ কিমান আহিব কমন টাৰ্ম চাম আমি ইয়াতে এইটো 10x দিবা তোমালোকে 10x আমি ইয়াতে কি ল'ব পাৰোঁ 2 এটা কমন ল'ব পাৰোঁ হয় 2x এটা আমি কমন ল'ম 2x এটা কমন লৈ লোৱাৰ লগে লগে আমি এইফালে ভিতৰত x বহাব লাগিব কাৰণ যিহেতু 2x স্কুৱাৰ দিয়া আছে গতিকে 2x × x 2x স্কুৱাৰ প্লাছ 10 পাবলৈ হ'লে 2 কিহেৰে হৰণ কৰিব লাগিব 2ৰ লগত কিমান মাল্টিপ্লাই কৰিব লাগিব 5 মানে 10ক 5ৰে যায় গতিকে এটা হ'ব আমাৰ 5 আৰু 5 × 2 10 × লগতে x এটা মাল্টিপ্লাই হৈ আছে হ'লে আমাৰ কিমান হৈ আছে 9 আছে গতিকে 9টো বহাম আমি ভিতৰত আমাৰ x হ'ব আৰু ভিতৰত আমাৰ প্লাছ এটা বহাব লাগিব আৰু প্লাছ আমি কিয় বহাম এইটো মাইনাছ আছে যিহেতু গতিকে মাইনাছে প্লাছে মাইনাছ হ'লে আমাৰ কিমান হ'ব 5 হ'ব 9 5 × 45 তোমালোকে চোৱা এইটো এই ভিতৰৰ যিকেইটা আমাৰ ফেক্টৰ ওলালে সেই ফেক্টৰকেইটা আমাৰ একেই হ'ল হয় নেক্সট কিমান আহিব আমাৰ ইয়াতে 2x মাইনাছ 9 এইটো এটা উৎপাদক আৰু এটা উৎপাদক আমাৰ x প্লাছ 5 5 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন হৈ গ'ল নেক্সট আমি আহিছোঁ 6 নম্বৰটোলৈ 6 নম্বৰটো ঠিক আমি একেই কৰিব লাগিব ইয়াতে একেই মেথডে এপ্লাই কৰিব লাগিব চবতে ইয়াতে y স্কোৱাৰ আগত 1 আছে গতিকে 65 হ'ব 65 × 1 মানে 65 আমি ল'ম ইয়াতে এতিয়া 65 পাব হ'লে আমি কি কৰিব লাগিব কিহে 65 পাওঁ আমি 13ৰ লগত যদি 5 মাল্টিপ্লাই কৰোঁ তেতিয়া 65 পাওঁ হয় সেইটোৱে পাওঁ আমি 13ৰ লগত আমি 5 এটা মাল্টিপ্লাই কৰিলে আমি কি পাওঁ 65 পাওঁ আৰু আমি কি পাওঁ 65ৰ লগত 1 মাল্টিপ্লাই কৰিলে আমি 65 পাওঁ হয় এতিয়া চোৱা তোমালোকে এই ইয়াতে 18 আছে হয় মাজৰ পদটো আমাৰ কি আছে 18 আছে এই পদটো পাবৰ কাৰণে আমি সিহঁতৰ ভিতৰত প্লাছ মাইনাছ কৰি চাব লাগিব এতিয়া 13ৰ লগত যদি আমি 5 এটা প্লাছ কৰোঁ তেতিয়া আমি কি পাওঁ 18 পাওঁ হয় কিন্তু 65ৰ লগত আমাৰ ইয়াত কোনো কানেকশ্যন নাই 18ৰ লগত কিন্তু 13ৰ লগত 5 প্লাছ কৰিলে আমি 18 পাব পাৰোঁ তো আমি কিমান ইয়াতে পাতিম y স্কোৱাৰ প্লাছ 13y পাতিবা প্লাছ 5y পাতিবা তোমালোকে আৰু এইফালে আমাৰ কিমান হ'ব প্লাছ 65 নেক্সট আমাৰ কিমান আহিব ইয়াতে কমন টাৰ্ম আমি চাম ইয়াতে y কমন ল'লোঁ ভিতৰত আহিব y প্লাছ
যেহেতু 13 আছে গতিকে 13 হ'ব, বেলেগ আমি একো পাতিব নোৱাৰোঁ ইয়াতে। 13 ইনটু y, 13 প্লাছ ইয়াতে 5 কমন ল'লোঁ আমি, হয়, ভিতৰত আমি y বহাব পাৰোঁ, প্লাছ 65ক 5 কিমান টাইম যায়, 13 টাইম যায়, গতিকে আমি 13 পাতিম ইয়াতে, হয়। ইয়াতো চোৱা তোমালোকে মাজৰ পদকেইটা চেম, এইটোৱে চেম চোৱা, হয়। নেক্সট কিমান আমি পাতিব পাৰোঁ, এইটো y প্লাছ 5 আৰু y প্লাছ 13, এটা হ'লগৈ আমাৰ উৎপাদক, হয়। ইয়াতে যদি তোমালোকে y ভেলু উলিয়াবলৈ যোৱা তুমি কি পাতিব পাৰোঁ, y ইকুৱেল টু -5 হ'ব পাৰে আৰু y ইকুৱেল টু -13 হ'ব পাৰে, মানে কি y ইকুৱেল টু 5 ইকুৱেল টু y প্লাছ 5 ইকুৱেল টু 0, হয়, y ইকুৱেল টু -5, এনেকৈ একেই y প্লাছ 13 ইকুৱেল টু 0, y ইকুৱেল টু y প্লাছ 13 ইকুৱেল টু 0, y ইকুৱেল টু -13। এইটো আকৌ বেলেগ ক্ষেত্ৰত উলিয়াবলৈ দিয়ে, এইটো আমি পামগৈ পিছলৈ। আমি এতিয়া আমাৰ উৎপাদক বিশ্লেষণ কৰিব দিছে, আমি উৎপাদক বিশ্লেষণে কৰিম, হয়। তো আমাৰ 6 নম্বৰ কুৱেশ্যন হৈ গ'ল। নেক্সট আমি আহিম 7 নম্বৰ কুৱেশ্যনলৈ। p স্কোৱাৰ প্লাছ 14 প্লাছ 13, যিটো আমাৰ চলক দিয়া থাকে সেইবিলাক আমাৰ সলনি হৈ থাকে, p ল'ব পৰা, x ল'ব পৰা, y ল'ব পৰা, যিকোনো ল'ব পৰা, কুৱেশ্যনত যিটো দিয়া থাকে আমি সেইটোৱে পাতিম, ভেৰিয়েবলবিলাক। এতিয়া আমি ইয়াতে কি চাওঁ, ইয়াতে আমি 13ৰ ক্ষেত্ৰত চাওঁ, আমি 13ৰ ক্ষেত্ৰত আমি কি ল'ব পাৰোঁ, ইফালে p আছে, যিহেতু p আগত 1 আছে, গতিকে 1 ইনটু 13 হ'লে আমাৰ কিমান হয়, 13 হয়, হয়। আৰু বেলেগ আমাৰ মাল্টিপ্লাই কৰিব আমি নোৱাৰোঁ, 13 পাবলৈ হ'লে আমি এইকেইটাই কৰিব লাগিব। তো ইয়াতে 14 আছে, আমি চিম্পলি 13ৰ লগত 1 প্লাছ কৰি চাম, p স্কোৱাৰ প্লাছ 13p প্লাছ p প্লাছ 13, এইটো আমি কি কৰিম, কমন টাৰ্ম চাম, p এটা কমন ল'লোঁ, p প্লাছ 13 হ'ব, ইফালে 1 এটা কমন ল'ব পাৰা তোমালোকে, কাৰণ 1ৰ লগত যিকোনো সংখ্যা মাল্টিপ্লাই কৰিলে সেই সংখ্যাটোৱে হয়। 1 ইনটু p হ'ব, ইফালে 1 ইনটু 13 হ'ব, গতিকে কি আমাৰ p প্লাছ 1 এটা, আৰু এটা হ'লগৈ আমাৰ p প্লাছ 13, এটা হ'লগৈ আমাৰ ফেক্টৰ। নেক্সট আহিছোঁ আমি 8 নম্বৰটোলৈ, নম্বৰটো মই এইফালে কৰি দিছোঁ। 8 নম্বৰটো কি দিয়া আছে আমাৰ, -18 প্লাছ 11x মাইনাছ x স্কোৱাৰ, হয়। এতিয়া আমি এইটো কি কৰিব পাৰোঁ, এই x স্কোৱাৰটোক এইফালে লৈ আহিব পাৰোঁ, কি কৰিম, এইটো আমি কি কৰিম, -x স্কোৱাৰ লৈ আহিব পাৰোঁ এইফালে, -x স্কোৱাৰ প্লাছ 11x মাইনাছ 18, এনেকৈও পাতিব পাৰোঁ, কাৰণ আমাৰ বিপদ ৰাশিটো প্ৰথমে পাতিব লাগিব, তেতিয়া আমাৰ অংকটো কৰিবলৈ সুবিধা হ'ব। তেতিয়া আমি এইটো কি চাম, 18, এইফালে 18 আছে, এইফালে 1 আছে, x আগত 1 এটা আছে, 1 আৰু 18 কিমান হ'লগৈ আমাৰ, 1 ইনটু 18 হ'লগৈ আমাৰ 18, 18টো আমি আৰু কেনেকৈ ধৰণে পাওঁ, 6 ইনটু 3 কৰিলে পাওঁ 18, হয়। 9 ইনটু 2 কৰিলে পাওঁ 18, হয়। 9 ইনটু 2 কৰিলে পাওঁ, 6 ইনটু 3 কৰিলে পাওঁ, 1 ইনটু 18 কৰিলে 18 পাওঁ, গোটেইকেইটাৰ ক্ষেত্ৰত আমি 18 পাওঁ। এতিয়া আমি কি চাব লাগিব বাৰু, এতিয়া 11 আছে, হয়, 11 দিয়া আছে, গতিকে এইকেইটাৰ ভিতৰত আমাৰ কি কৰিলে 11 পাম, 18ৰ লগত 1 প্লাছ কৰিলেও 11 নাপাওঁ, 18ৰ পৰা 1 মাইনাছ কৰিলেও 11 নাপাওঁ, 6ৰ লগতো তেনেকৈ প্লাছ মাইনাছ কৰিলে আমি 6ৰ লগত 3টো প্লাছ মাইনাছ কৰিলে আমি 1 নাপাওঁ, মানে কি 11 নাপাওঁ, সৰি 11 নাপাওঁ। নেক্সট আমি যদি 9টো চাওঁ, 9ৰ লগত যদি 2 এটা প্লাছ কৰি চাওঁ, তেতিয়া আমি 11 পাব পাৰোঁ, হয়। এইটো আমি 9 আৰু 2 প্লাছ কৰি পেলাই কৰিম, আমাৰ কিমান হ'ব ইয়াতে, তোমাৰ হ'ব x স্কোৱাৰ, আৰু এইটো 11ৰ জেগাত আমি কি পাতিব পাৰোঁ, প্লাছ 9x প্লাছ 2x, এনেকৈ পাতিব পাৰোঁ, মাইনাছ 18, ভালকৈ। নেক্সট লাইন পাতা তোমালোকে, কমন চাম, আমি কমন ল'ব চাম, কমন ল'বলৈ যদি যাওঁ আমি কি পাতিব পাৰোঁ, ইয়াতে আমি পাতিম মাইনাছ এক্স, মাইনাছ এক্সটো আমি কমন ল'ব পাৰোঁ, ভিতৰত কি হ'ব আমাৰ এক্সেই হ'ব, এইফালে আমাৰ কি আহিব, মাইনাছ আহিব, হয়, মাইনাছ আহিব, আৰু এইফালে আমাৰ কি হ'ব 9 হ'ব। এতিয়া তোমালোকে চোৱা, মই ইয়াত মাইনাছ কিয় দিলোঁ, কাৰণ মাইনাছে প্লাছ, ইয়াতে প্লাছ 9x আছে, যিহেতু প্লাছ 9x পাবলৈ হ'লে ভিতৰত আমি মাইনাছ পাতিবই লাগিব, হয়।
মাইনাছডাল পাতি পেলাই আমি মাইনাছ চিনডাল পাতি n এটা মাল্টিপ্লাই কৰিলোঁ আৰু x লগত 9 মাল্টিপ্লাই কৰি আমি 9x পাওঁ নেক্সট আমি কিমান চাম ইয়াতে 2x আছে এফালে 18 আছে 2 কমন ল'ব পাৰোঁ 2 কমন ল'লোঁ ভিতৰত হ'ব x এফালে মাইনাছ আছে গতিকে মাইনাছেই হ'ব প্লাছে মাইনাছে ল'লোঁ প্লাছে মাইনাছ মাইনাছ লোৱাৰ লগে লগে ভিতৰত আমাৰ কিমান পাতিব পাৰোঁ ইয়াতে 9 পাতিব পাৰোঁ হয় কাৰণ 2 × 9 = 18 তো হৈ গৈছে আমাৰ এতিয়া এইটো x minus x plus 2 এটা উৎপাদক আৰু এটা উৎপাদক আমাৰ x minus 9 হ'লগে সেইটো আমাৰ নম্বৰ কুৱেশ্যনৰ সলিউশ্যন আমাৰ 4 নম্বৰ কুৱেশ্যনৰ অন্তিমটো কুৱেশ্যন আমি এতিয়া সমাধান কৰিম 9 নম্বৰ কুৱেশ্যনটো ইয়াতে কি দিয়া আছে 8a স্কয়াৰ minus 22ab plus 15b স্কয়াৰ তোমালোকে চোৱা ইয়াতে এফালে 8 আছে এফালে 15 আছে হয় গতিকে আমি কি পাতিম ইয়াতে 8 × 15 মাল্টিপ্লাই কৰিম 8 × 15 মাল্টিপ্লাই কৰিলোঁ 15 এতিয়া কিমান হয় আমাৰ 120 হ'লগে এতিয়া আমি 120টো আৰু বিভিন্ন ধৰণে পাব পাৰোঁ 16 × 2 কৰিলেও আমি 120 পাওঁ হয় আৰু কি কৰিলে পাওঁ আমি 12 × 10 কৰিলে পাওঁ আমি 120 14 × 3 কৰিলে আমি পাওঁ 120 নহ'লে 13 × 4 কৰিলেও পাওঁ আমি 120 বিভিন্ন ধৰণে পাব পাৰোঁ হয় এতিয়া আমি এটা চাম মাজৰ সংখ্যাটো চাম হয় মাজত যিটো দিয়া আছে আমি সেইটো চাব লাগিব মাজত কি দিয়া আছে 22 দিয়া আছে হয় আমাৰ যিটো পদক দিয়া আছে মাজৰ পদকটো আমাৰ 22 দিয়া আছে হয় সেই পদটো যদি আমি চাওঁ সেই পদটো 22 আমি কেনেকৈ পাব পাৰোঁ 60 লগত 2 আমি ক্যালকুলেশন কৰিলে কেতিয়াও 22 নাপাওঁ আৰু 15 ৰ লগত 8 প্লাস কৰিলে আমি 22 নাপাওঁ কাৰণ 15 ৰ লগত 8 প্লাস কৰিলে আমি কিমান পাওঁ 15 + 8 23 হয় ইয়াত আছে 22 আমি পাইছো কিমান 23 কিন্তু আমি 23 বহালে নহব 22 পাব লাগিব যদি আমি চাওঁ 12 ৰ লগত 10 প্লাস কৰি দেই 12 ৰ লগত যদি 10 প্লাস কৰি চাওঁ তেতিয়া আমাৰ কিমান আহে 22 আহে 12 + 10 কিন্তু কিমান আহে 22 গতিকে আমি এইটো ল'ব পাৰোঁ আমি হয় এইকেইটা টাৰ্ম আমি ল'ব পাৰোঁ এতিয়া আমি ইয়াতে কি ল'ম আমি ইয়াতে ল'ব পাৰোঁ 8a স্কয়াৰ হ'লগে 8a স্কয়াৰ minus 12ab minus 10ab আমি মাইনাস কিয় ল'লোঁ দুইটাতে কাৰণ এটা মাইনাস আছে আমি দুইটাৰ যেহেতু প্লাস কৰিব লাগিব প্লাস কৰিলেহে পাওঁ 22 গতিকে 12 ৰ লগত 10 প্লাস কৰিলোঁ আমি কিমান পালোঁ 22 প্লাস 15b স্কয়াৰ 15b স্কয়াৰ পালোঁ নেক্সট লাইন আমাৰ কি হ'ব ইয়াতে এইটো অলপ কমপ্লেক্স আছে মানে কি ডাঙৰ আছে অংকটো কিন্তু আমি ইয়াতে কৰিব লাগিব এটা এইটো হয় এই সহজেই খালি অলপ সংখ্যাবিলাক ডাঙৰ দিছে যেহেতু গতিকে আমাৰ ভ্যালুটো অলপ কৰোঁতে অলপ টাইম লাগিব এটা কি হ'ব আমাৰ এটা 8a স্কয়াৰ আছে এফালে 12ab আছে এফালে 10 আছে এফালে 15 আছে হয় আমি কি চাব পাৰোঁ এটা কমন টাৰ্ম আমি 4 ল'ব পাৰোঁ হয় কাৰণ 4 এ 8 কো যায় 12 কো যায় গতিকে আমি 4 টো ইয়াতে ল'ব পাৰোঁ 4 যদি লওঁ 4 ৰ লগত আমি কি ল'ব পাৰোঁ ইয়াতে a এটা ল'ব পাৰোঁ কাৰণ b ল'ব নোৱাৰোঁ কাৰণ ইয়াত b নাই যেহেতু ইয়াত b নাই গতিকে আমি b ল'ব নোৱাৰোঁ b টো নাই যেহেতু আমি ইয়াতে কি ল'লোঁ a ল'লোঁ 4a থাকিলে কি আমাৰ ইয়াতে 2a হয় 2 × 4 8 a × a স্কয়াৰ minus 4 × c ল'ব পাৰোঁ লগতে b এটা লৈ ল'ম কাৰণ ইয়াতে ab আছে এইটো a আছে এইটো b আছে গতিকে a আৰু b ab 4 × 3 12 মাইনাছডাল মাইনাছ হিচাপে থাকিব নেক্সট মাইনাছ ল'ম আমি ইয়াতে কি ল'ব পাৰোঁ 10 কিহেৰে যায় 5 এৰে যায় 15 কিহেৰে যায় 5 এৰে যায় গতিকে আমি 5 ল'ব পাৰোঁ 5 ল'লোঁ হয় ইয়াতে আমি কি ল'ম বাৰু বাহিৰৰ সংখ্যাটো সদায় আমি ভিতৰৰ সংখ্যাটোৰ লগত আগৰ তাৰ পদটোৰ লগত মিলাকে ল'ব লাগিব ইয়াত ভিতৰত কি আছে 2a আছে গতিকে আমি ভিতৰটো 2a পাবলৈ হ'লে এটা কি কৰিব লাগিব b ল'ব লাগিব আমি 5a ল'ব নোৱাৰোঁ হয় 5a ল'লে আমাৰ ভিতৰত 2b বহিব আৰু 2b বহিলে আমাৰ এইটো ভিতৰ এইটোৰ লগত সিটো নিমিলিবগৈ গতিকে আমি এইটো মিলিবৰ কাৰণে ইয়াতে কি ল'ম 5b ল'ম 5b হ'লে আমাৰ 2a হ'ব
তোমালোকে যদি কৰি চোৱা 5 × 10 a × b বা b × a ab তো প্লাসই হ'ব হয় ক্ষমা কৰিব এইটো মাইনাস হ'ব প্লাস নহয় এইটো আমাৰ মাইনাস হ'ব মাইনাসে মাইনাসে প্লাস ইয়াতো মাইনাসে আছে গতিকে এইটো মাইনাসে বহিব আৰু মাইনাস বহিলেহে এইটো মিলিবগে মাইনাসে মাইনাসে প্লাস হয় ওপৰৰ সংখ্যা মানে ওপৰৰ যিটো আমাৰ ৰাশি দিয়া থাকে সেই ৰাশিটোৰ লগত তলৰ ৰাশিটো সমান হয় মানে সমান সমানকে বাঢ়ি বাঢ়ি গৈ থাকে গতিকে আমি তেনেকেই উৎপাদককেইটা উলিয়াবগে পাৰোঁ 2a আহিলে আমাৰ ইয়াতে 5b 2a নেক্সট আমাৰ ইয়াতে কিমান বহিব পাৰে 3b ল'ব পাৰোঁ আমি 3b হয় ইয়াতে যিহেতু b স্কোৱাৰ আছে b স্কোৱাৰ থকাৰ কাৰণে আমি 3b এটা ল'ব পাৰোঁ এইফালে 5b ল'লোঁ 5 3 = 15 আৰু b × b b স্কোৱাৰ মাইনাছ ইনটু মাইনাছ প্লাছ আমাৰ ওলালগে মানে ইয়াতে 4a মাইনাছ 5b এটা ওলালগে আমাৰ 2a মাইনাছ 3b হ'ল 2a মাইনাছ 3b 2a মাইনাছ 3b দুইটাটো সেম 4a মাইনাছ 5b দুইটাটো সেম তো এইকেইটা আছিলে আমাৰ 4 নম্বৰ কুৱেশ্যনৰ সলিউশন নেক্সট আমি স্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 5 ৰ পৰা এইখিনি কুৱেশ্যন তোমালোকে ভালদৰে চাবা আমি নেক্সট 5 নম্বৰটো সেই একে উৎপাদক বিশ্লেষণে পাম তাত কিন্তু আমি ত্ৰিঘাত পদ মানে ত্ৰিঘাত বহুপদৰ ওপৰত কৰিব লাগিব